নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু শ্বেয়াৰ কৰিব উচ্চতম ন্যায়ালয়ে এনআইএছৰ ওপৰত যিটো ৰায়দান দিছিল আৰু এই ৰায়দানটোৰ সম্পূৰ্ণৰূপে সমাধান নহওঁতে আগত ঝাৰখণ্ডৰ পৰা এটা চিটেটৰ বিৰুদ্ধে ন্যায়ালয়ৰ ওচৰ চাপিলে যেহেতু ঝাৰখণ্ডত শিক্ষক নিযুক্তিৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিয়া হৈছিল আৰু ইতিমধ্যে ঝাৰখণ্ডত মেৰিট লিষ্ট প্ৰকাশ পাবলগীয়া হৈছিল আৰু সেই সময়তে ঝাৰখণ্ডৰ পৰা চিটেটৰ ওপৰত এটা মানে কি ন্যায়ালয়ৰ ওচৰ চিটেটৰ বিৰুদ্ধে ন্যায়ালয়ৰ ওচৰ চাপিলে আৰু এটা কি কাৰণে চাপিলে সেই বিষয়টো আলোচনা কৰি বিচাৰিছো যেহেতু ভাৰতবৰ্ষ তথা ভাৰতৰ বিভিন্ন ৰাজ্যত চিটেট বা ৰাজ্যিক টেট যি অনুষ্ঠিত হয় সেই প্ৰত্যেকেই মানে কি আবেদন কৰি আহি আছে কিছুদিন আগলৈকে ভাৰতৰ বিভিন্ন কিছুমান ৰাজ্যত মানে কি চিটেটৰ প্ৰাৰ্থীসকলক ৰাজ্যিকভাৱে যিটো বিজ্ঞাপন মুকলি হয় শিক্ষক নিযুক্তিত মানে আবেদন কৰিব দিয়া হোৱা নাছিল কিন্তু লাহে লাহে কি কৰা হৈছিল সকলোকে সমানে সুবিধা দিয়া হৈছিল কিন্তু ঝাৰখণ্ডৰ পৰা কি কৰা হ'ল যে যি ঝাৰখণ্ডৰ মানে শিক্ষক নিযুক্তি মানে কি বিজ্ঞাপন মুকলি কৰি দিলে আৰু তাৰ কাৰণে মেৰিট লিষ্ট প্ৰকাশ পাবলগীয়া হৈছিল কিন্তু তাৰ আগত কি কৰা হ'ল ন্যায়ালয়ৰ ওচৰ চাপিছিল ঝাৰখণ্ডৰ একাংশ প্ৰাৰ্থীয়ে আৰু তেওঁলোকে ওচৰ চাপাৰ কাৰণটো হ'ল যে ৰাজ্যিকভাৱে যি টেট অনুষ্ঠিত হয় সেইসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়াৰ কাৰণে অৰ্থাৎ চিটেটৰ প্ৰাৰ্থীসকলক পিছত অগ্ৰাধিকাৰ দিয়াৰ প্ৰথমতে ৰাজ্যিকভাৱে অনুষ্ঠিত চিটেট অৰ্থাৎ আমাৰ যেনেকৈ অসম টেট বা বাকী ৰাজ্যবিলাকৰ ৰাজ্যিক টেট সেই ৰাজ্যিক টেট পাছ কৰা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়াৰ কাৰণে ন্যায়ালয়ৰ ওচৰ চাপিছিল আৰু ইতিমধ্যে এই যিটো কেছ এই কেছটো সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিছে আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্টে ঝাৰখণ্ড মানে শিক্ষা বিভাগক মেৰিট লিষ্ট প্ৰকাশ কৰিব দিয়া নাই যেতিয়ালৈকে এই কেছটো সমাধান নহয় আৰু যিটো নাকি চিটেটৰ প্ৰাৰ্থীসকলক কিছু পৰিমাণে হতাশ কৰি তুলিছে যেনে অসমতো চিটেট বা আসাম টেট যি টেটে নহওক সমান অগ্ৰাধিকাৰ দিয়া হৈছে এতিয়া আৰু সেই সময়তে ঝাৰখণ্ডৰ পৰা যিটো কেছ মানে কৰা হ'ল যে প্ৰথমতে ৰাজ্যিক টেট পাছ কৰা প্ৰাৰ্থীসকলকে অৰ্থাৎ ঝাৰখণ্ড টেট পাছ কৰা প্ৰাৰ্থীসকলকে অগ্ৰাধিকাৰ দিব লাগে বুলি আৰু চিটেটক দিব নালাগে বুলি ন্যায়ালয়ৰ ওচৰ চাপিছিল আৰু ইতিমধ্যে যিহেতু কেছটো ন্যায়ালয়ৰ ওচৰ চাপিলে সুপ্ৰিম কোৰ্টত আৰু সুপ্ৰিম কোৰ্টে মেৰিট লিষ্ট প্ৰকাশ কৰিব দিয়া নাই আৰু যিটো খবৰে চিটেটৰ প্ৰাৰ্থীসকলক হতাশ কৰি তুলিছে এটা কথাটো হ'ল ঝাৰখণ্ডত এতিয়া মেৰিট লিষ্ট প্ৰকাশ নাপায় আৰু মহামান্য উচ্চতম ন্যায়ালয়ে যেতিয়ালৈকে ৰায়দান নিদিয়ে সেই ৰায়দানলৈকে অপেক্ষা কৰিব লাগিব এটা কথাটো কি হ'ব চিটেটে অগ্ৰাধিকাৰ পাবনে নাপায় নে প্ৰথমতে ৰাজ্যিক টেটবিলাককে অগ্ৰাধিকাৰ দিয়ে সেইটো এতিয়া সম্পূৰ্ণৰূপে সুপ্ৰিম কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এই খবৰটো এতিয়া অসমতো প্ৰভাৱ পেলাব নেকি যেহেতু অসমতো বিজ্ঞাপন মানে কি মুকলি কৰি দিয়া হৈছিল আৰু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া শেষ হ'ল মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই এতিয়া মানে কি দমৰাত পৰিছে প্ৰাৰ্থীসকল যেহেতু সুপ্ৰিম কোৰ্টে ঝাৰখণ্ডক সেই মেৰিট লিষ্টখন প্ৰকাশ কৰিব দিয়া নাই গতিকে অসমতো সেই প্ৰভাৱটো পৰিব নেকি এতিয়া কথাটো হ'ল যেহেতু ইলেকশ্যন চলি আছে আৰু ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি আছে তাৰ কাৰণে মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই গতিকে কেতিয়ালৈকে প্ৰকাশ পায় সেইটোও ক'ব নোৱাৰি তাৰে আগত যদি সুপ্ৰিম কোৰ্টৰ ৰায়দানটো আহে কি ৰায়দান আহে সেইটোৰ ওপৰত কিন্তু অসমৰো এতিয়া মেৰিট লিষ্ট কেনেকৈ প্ৰকাশ পাব সেইটো নিৰ্ভৰ কৰিব যদি সুপ্ৰিম কোৰ্টে ৰাজ্যিক টেটসমূহক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিয়ে ৰাজ্যিক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত তেতিয়াহ'লে কিন্তু অসমতো সেই চিটেটৰ ওপৰত প্ৰভাৱটো পৰিব কিন্তু এতিয়া সঠিককৈ ক'ব নোৱাৰি কি ৰায়দান আহে সেইটোলৈ অপেক্ষা কৰিব লাগিব আৰু অসমতো কেতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশ পায় আৰু যদি অসম মেৰিট লিষ্ট প্ৰকাশ মানে দেৰিকৈ পায় আৰু তাৰ আগত যদি সুপ্ৰিম কোৰ্টৰ ৰায়দানটো আহে চিটেটৰ ঝাৰখণ্ডত যেনেকৈ মানে কি আপিল কৰা হৈছিল যে ৰাজ্যিক টেটবিলাকক কি কৰিব লাগে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগে এটা কথাটো হ'ল যিহেতু চেণ্ট্ৰেল টেটে গোটেই ভাৰতবৰ্ষতে আবেদন কৰিব পাৰে চি টেটৰ মানে কি চেণ্ট্ৰেল স্কুলত কিন্তু ৰাজ্যিক টেটবিলাকে যিহেতু নোৱাৰে গতিকে সেই হিচাপত মানে কি তেওঁলোকে আপিল কৰিছে বা আবেদন কৰিছে এতিয়া ৰায়দানটো কি আহে সেইটোলৈ অপেক্ষা কৰিব লাগিব ক'বলৈ গ'লে কিন্তু চিটেটৰ প্ৰাৰ্থীসকলৰ কাৰণে এইটো বেয়া খবৰ আৰু এইটোও হয় যে যিবিলাক আসাম টেটে হওক বা ৰাজ্যিক টেট তেওঁলোকে কিন্তু কি কৰিব নোৱাৰে কেন্দ্ৰীয় বিদ্যালয়ত আবেদন কৰিব নোৱাৰে আৰু চিটেটে কিন্তু
কেন্দ্ৰীয় বিদ্যালয়তো আবেদন কৰিব পাৰে ৰাজ্যিক টেটবিলাকতো আবেদন কৰিব পাৰে গতিকে সেইটো বিষয়ক লৈ মানে কি ন্যায়ালয়ৰ ওচৰ চাপিছে ঝাৰখণ্ডৰ প্ৰাৰ্থীয়ে এতিয়া সেইটো অপেক্ষা কৰিব লাগিব কি ৰায়দান আহে গতিকে চিটৰ প্ৰাৰ্থীসকলে অপেক্ষা কৰিব লাগিব মহামান্য উচ্চতম ন্যায়ালয়ে ৰায়দানটো কি দিয়ে বিষয়টো অলপ জটিল আৰু ঝাৰখণ্ড হাইকোৰ্টৰ পৰা যেহেতু কেছটো ফৰৱাৰ্ড কৰা হৈছে সুপ্ৰিম কোৰ্টলৈ বিষয়টো অলপ জটিল বুলিয়ে ক'ব লাগিব আৰু সময়লৈ অপেক্ষা কৰিব লাগিব জুন জুলাইলৈকে এই বিষয়টো মানে কি ৰায়দান আহিব আৰু সেই ৰায়দানটো কি আহে সেই সময়লৈ অপেক্ষা কৰিব লাগিব আৰু অসমত কি হয় সেইটো অপেক্ষা কৰিব লাগিব আৰু মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পায় সেইটোৰ ওপৰতো নিৰ্ভৰ কৰিব গতিকে এইটো খবৰ দিলোঁ যেহেতু ঝাৰখণ্ডৰ পৰা কেছ এটা ৰুজু কৰা হৈছে চিটৰ ওপৰত চিটৰ অগ্ৰাধিকাৰ দিব নালাগে বুলি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মানে কি ৰাজ্যিক টেটবিলাকক দিব লাগে বুলি এতিয়া মোৰকত কি ৰায়দান আহে অপেক্ষা কৰিব লাগিব আৰু এইখিনি ইনফৰমেশ্যন আপোনালোকক দিলোঁ অসমতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি গতিকে সময়লৈ অপেক্ষা কৰক আৰু আপোনাক ইনফৰমেশ্যনটো দিলোঁ গতিকে সময়ত কি আহে সেইটো নিশ্চয় আপোনালোক যাম তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ জয় অসম